আৰু সেই কাৰণে নগৰ পৰিচালনা কৰাৰ নগৰবিলাক ভালদৰে গভৰ্ণ কৰাৰ এটা বিশেষ আমাৰ ভাল আমি পৰিকল্পনা লোৱাৰ প্ৰয়োজনীয়তা বৰ্তমান সময়ত আছে এটো এটা আৰ্জেন্ট নিড হয় ঠিক আছে আমি ইয়াক পিছলৈ ঠেলি থাকিব নোৱাৰো বৰ্তমান সময়তে আমি ইয়াৰ সমাধান উলিয়াব লাগিব ওকে আৰু সেই অনুসৰি আমাৰ কনস্টিটিউশন আমাৰ সংবিধানখনে আমাক এই কথা চিন্তা কৰিবৰ কাৰণে সুযোগ দিছে 74th এমেন্ডমেন্ট পঢ়াৰ পিছত আমাৰ লোকেল অথৰিটিজ বিলাক ইমপ্ৰুভ কৰাৰ কাৰণে বা ইয়াক সংবিধানিক কিছুমান অধিকাৰ দিয়াৰ কাৰণে 73rd আৰু 74th এমেন্ডমেন্ট আহিলে কেতিয়া আহিলে কোনটো চনত আহিলে 1992ত এমেন্ডমেন্ট কৰা হ'ল 1993ত ইয়াক কাৰ্যকৰী কৰা হ'ল ঠিক আছে সো এটা তৃণমূল পৰ্যায়ত আমাৰ পঞ্চায়ত আৰু নগৰবিলাক আমি সবল কৰিবৰ কাৰণে আমাৰ ডেমক্ৰেসিটো ডিসেন্ট্ৰেলাইজ কৰিবৰ কাৰণে বিকেন্দ্ৰীকৰণ কৰিবৰ কাৰণে হয়নে এই কামটো কৰা হ'ল আৰু আমাৰ বৰ্তমান সময়ত পঞ্চায়ত এতিয়া পঞ্চায়ত ইলেকশনো আহি আছে 2025ত হয়নে সো এনাউন্স কৰিলে সো আপোনালোকে এই গোটে মেচিনাৰীটো সম্ভালিব লাগিব কাইলে গৈ পেলাই ঠিক আছে সো এই 74th এমেন্ডমেন্ট কনস্টিটিউশনাল এমেন্ডমেন্ট যেটো 1992ত আহিলে আৰু কাৰ্যকৰী কোনটো চনত হ'ল 1993ত ই আমাৰ এই নগৰবিলাক পৰিচালনা কৰাৰ ক্ষেত্ৰত যথেষ্ট ডাঙৰ অৱদান আগবঢ়াইছে